নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 5ৰ সমাজ বিজ্ঞানৰ পাঠ নং 1 খাদ্য সংগ্ৰহ আৰু চিকাৰৰ সন্ধানত আদিম মানুহ। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে আমাৰ দিয়া আছে যে একোটা সম্পূৰ্ণ বাক্যত উত্তৰ দিয়ে। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে আমাৰ মানুহৰ জীৱন ধাৰণ প্ৰণালী মানে কি লিখা। ইয়াৰ উত্তৰখিনি লিখিম যে মানুহে জীয়াই থাকিবলৈ কোনবোৰ কাম কৰে, কেনেধৰণৰ খাদ্য গ্ৰহণ কৰে, কেনে কাপোৰ কানি সা সঁজুলি ব্যৱহাৰ কৰে, তেনেধৰণে চিন্তা কৰে, এই সকলোবোৰকে একেলগে জীৱন ধাৰণৰ প্ৰণালী বোলে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি আমাৰ দিয়া আছে খ নম্বৰটো যে প্ৰায় কিমান নিযুত বছৰৰ আগে পৃথিৱীত মানুহৰ সৃষ্টি হৈছিল। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিব লাগিব যে পৃথিৱীত প্ৰায় 2 নিযুত বছৰৰ আগে মানুহৰ সৃষ্টি হৈছিল। তাৰপিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছে পোনপ্ৰথমে পৃথিৱীৰ কোন কোন ঠাইত মানুহৰ বসতি আৰম্ভ হৈছিল বুলি জনা যায়। ইয়াৰ উত্তৰখিনি লিখিব লাগিব যে আফ্ৰিকা মহাদেশৰ কোনো কোনো ঠাইত আৰু ভাৰতৰ দক্ষিণ অংশত পোনপ্ৰথমে মানুহৰ বসতি আৰম্ভ হৈছিল বুলি জনা যায়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে খ নম্বৰটো যে আদিম মানুহে কি কি উপায়েৰে জুই জ্বলোৱাৰ কৌশল শিকিছিল। ইয়াৰ উত্তৰখিনি লিখিব লাগিব যে অভিজ্ঞতাৰ বলত আদিম মানুহে শিলে শিলে ঘঁহনি খুৱাই আৰু শুকান কাঠ ঘঁহনি খুৱাই জুই জ্বলোৱাৰ কৌশল শিকিছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি আমাৰ দিয়া আছে নম্বৰ প্ৰশ্নটো যে সঁজুলি বা হাতিয়াৰ কাক বোলে লিখা। ইয়াৰ উত্তৰখিনি লিখিব লাগিব যে যি বস্তু আৰু উপায়ৰ সহায়ত মানুহে নিজৰ দেহৰ হাত ভৰি আদি অংগ পতংগৰ শক্তি বৃদ্ধি কৰি কম শক্তি আৰু সময় খটুৱাই কাম কৰিব পাৰে তাকে সঁজুলি বা হাতিয়াৰ বোলে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে প্ৰথম নম্বৰ প্ৰশ্নটো যে আদিম মানুহে প্ৰথমে সঁজুলি হিচাপে কি ব্যৱহাৰ কৰিছিল। ইয়াৰ উত্তৰটো লিখিম যে আদিম মানুহে সঁজুলি হিচাপে ব্যৱহাৰ কৰা প্ৰথম বস্তুটো হ'ল শিল। তাৰপিছত দ্বিতীয় নম্বৰ প্ৰশ্নটো কৈছে যে যীশু খ্ৰীষ্ট জন্মৰ কিমান বছৰ আগলৈকে মানুহে ব্যৱহাৰ কৰা সঁজুলি শিলেৰেই নিৰ্মিত হৈছিল বুলি কোৱা হয়। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিব লাগিব যে যীশু খ্ৰীষ্টৰ জন্মৰ 5000 বছৰ আগলৈকে মানুহৰ সকলো সঁজুলি আৰু আন সামগ্ৰী শিলৰ দ্বাৰা নিৰ্মিত হৈছিল বুলি কোৱা হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছৰখিনি পৰীক্ষা নম্বৰখিনি যে শিলৰ উপৰিও আদিম মানুহে আন কি কি সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল। ইয়াৰ উত্তৰখিনি লিখিব লাগিব যে শিলৰ উপৰিও আদিম মানুহে কাঠ মৃৎ জন্তুৰ দীঘল দাঁত আৰু শিং আদি সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছৰখিনি 2 নম্বৰখিনি যে শুদ্ধ নে অশুদ্ধ লিখা। ইয়াৰে প্ৰথম ক নম্বৰটো দিয়া আছে আমাৰ যে আদিম মানুহৰ জীৱনৰ প্ৰধান কাম আছিল পেটৰ ভোক নিবাৰণ কৰা। এইটো শুদ্ধ। তাৰপিছত খ নম্বৰটো দিয়া আছে দীৰ্ঘদিন ধৰি জুই জ্বলাই ৰখাটো আদিম যুগত নিচেই সহজ কাম আছিল। এইটো অশুদ্ধ। তাৰপিছত গ নম্বৰটো দিয়া আছে জুইত পুৰি সেকি আৰু সিজাই খাদ্য খোৱা কৌশল আদিম মানুহে একে সময়তে আয়ত্ত কৰিছিল। এইটো অশুদ্ধ। তাৰপিছত প্ৰশ্নটো দিয়া আছে খ নম্বৰটো যে কোনো এবিধ সঁজুলি বা হাতিয়াৰ ব্যৱহাৰ কৰাৰ এক বিশেষ উদ্দেশ্য থাকে। এইটো শুদ্ধ। তাৰপিছত নম্বৰ প্ৰশ্নটো দিয়া আছে যে যীশু খ্ৰীষ্টৰ মাত্ৰ 5000 বছৰ আগত সময়খিনিকেই নৱপ্ৰস্তৰ যুগ বোলা হয়। এইটো শুদ্ধ। তাৰপিছত 3 নম্বৰ প্ৰশ্নখিনি আমাৰ দিয়া আছে যে যথাযথভাৱে উত্তৰ লিখা। ইয়াৰে প্ৰথম ক নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে আদিম মানুহে সঁজুলি ব্যৱহাৰ কৰাৰ মূল উদ্দেশ্যবোৰ কি কি আছিল। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিম যে খাদ্যবস্তু সংগ্ৰহ তথা চিকাৰ কৰিবৰ বাবে আৰু অহৰি জীৱনত হাবিয়ে বনিয়ে ঘূৰি ফুৰোঁতে হিংসা জীৱ জন্তুৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰাৰ বাবে আদিম মানুহে সঁজুলি ব্যৱহাৰ কৰিছিল। তাৰপিছত প্ৰশ্নটো দিয়া আছে খ নম্বৰটো যে আদিম মানুহে সঁজুলি হিচাপে প্ৰথমে শিল ব্যৱহাৰ কৰাৰ কাৰণ কি আছিল। ইয়াৰ উত্তৰটো লিখিম যে শিল এবিধ কঠিন আৰু শক্তিশালী বস্তু হোৱাৰ উপৰিও পাহাৰ পৰ্বত অথবা নৈৰ কাষত আৰু বুকুত সহজেই শিল পোৱা গৈছিল কাৰণে আদিম মানুহে শিলকেই প্ৰথমেই সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে গ নম্বৰটো যে আদিম মানুহে দল বান্ধি জীৱন যাপন কৰাৰ কাৰণবোৰ কি কি। ইয়াৰ উত্তৰটো লিখিব লাগিব যে আদিম মানুহে হাবিয়ে বনিয়ে ঘূৰি ফুৰোঁতে নানা প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছিল। তাৰ উপৰিও হিংস্ৰ জন্তুৰ আক্ৰমণৰ মুখামুখি হৈছিল। এনে দুৰ্যোগ আৰু আক্ৰমণ প্ৰতিহত কৰাৰ বাবে আদিম মানুহে এঠাইৰ পৰা আন ঠাইলৈ দল বান্ধি গৈছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ প্ৰশ্নখিনি দিয়া আছে
খ নম্বৰটো যে শিলৰ যুগক ইতিহাসবিদসকলে কেনেধৰণে ভাগ কৰিছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব যে শিলৰ যুগক ইতিহাসবিদসকলে তিনিটা ভাগত ভাগ কৰিছে। ভাগবোৰ হ'ল যীশুখ্ৰীষ্টৰ জন্মৰ 1.5 লাখ বছৰ আগৰ পৰা 50,000 বছৰ আগলৈ অতি প্ৰথম-প্ৰস্তৰ যুগ, যীশুখ্ৰীষ্টৰ জন্মৰ 10,000 বছৰ আগলৈকে মধ্য প্ৰস্তৰ যুগ আৰু যীশুখ্ৰীষ্টৰ জন্মৰ মাত্ৰ 5,000 বছৰ আগলৈ নৱপ্ৰস্তৰ যুগ। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছৰ নম্বৰ প্ৰশ্নটো যে দলবদ্ধভাৱে জীৱন যাপনৰ ফলত আদিম মানুহৰ কি কি সুবিধা হৈছিল? লিখা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিম যে আমি দল বান্ধি থকাৰ ফলত প্ৰাকৃতিক দুৰ্যোগ আৰু হিংস্ৰ জন্তুৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আদিম মানুহৰ শক্তি আৰু সাহস বৃদ্ধি পাইছিল। দল বান্ধি থকাৰ ফলত আদিম মানুহৰ মাজত একতা, মিলা-প্ৰীতি, সহায় সহযোগিতাৰ ভাৱবোৰৰ সৃষ্টি হৈছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো আমাৰ দিয়া আছে প্ৰথম নম্বৰ প্ৰশ্নটো যে আদিম মানুহৰ খাদ্যাভ্যাসৰ বিষয়ে বিৱৰণ লিখা। ইয়াৰ উত্তৰখিনি লিখিম যে আদিম মানুহে সকলোবোৰ খাদ্য বস্তু কেঁচাই কেঁচাই খাইছিল। হাবিত পোৱা ফল-মূল, বনৰীয়া আলু, কচু আৰু সোৱাদ লগা গছৰ শিপা আদি আদিম মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰিছিল। অৰণ্যত থকা চৰাই আৰু সৰু আকাৰৰ তথা শান্ত প্ৰকৃতিৰ জীৱ-জন্তু চিকাৰ কৰি তাৰ মাংস ভক্ষণ কৰিও আদিম মানুহে ভোক নিবাৰণ কৰিছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো আমাৰ দিয়া আছে যে ইয়াৰ পিছৰ দ্বিতীয় নম্বৰ প্ৰশ্নটো যে আদিম মানুহে কি কি উপায়েৰে খাদ্য সংগ্ৰহ কৰিছিল বৰ্ণনা কৰা। ইয়াৰ উত্তৰখিনি লিখিম আমি এনেকৈ। আদিম মানুহে খাদ্যৰ বাবে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিছিল। প্ৰথম অৱস্থাত মাটিত সৰি পৰা ফল-মূল বুটলি খাইছিল। পাছলৈ অৱশ্য গছত উঠি ফল পাৰি অনা আৰু গছৰ ডাল, শিল, মাটি চপৰা আদিৰে ফমূৰ্তি মাৰি গছৰ ফল পাৰি অনাৰ কৌশল আয়ত্ত কৰিছিল। লগতে চৰাই, সৰু আৰু শান্ত চৰাই চিকাৰ কৰি তাৰ মাংস খাইছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছৰটো পৰীক্ষা নম্বৰটো যে জুই জ্বলোৱাৰ কৌশল আদিম মানুহে কেনেদৰে আয়ত্ত কৰিছিল? ইয়াৰ উত্তৰটো লিখিম যে প্ৰকৃতিত সদায়ে ঘটি থকা ঘটনাৱলী আদিম মানুহে লক্ষ্য কৰি আছিল। শিলে শিলে ঘঁহনি খাই জুই জ্বলা আদিম মানুহে দেখা পাইছিল। তাৰ পৰাই আদিম মানুহে জুই জ্বলোৱা কৌশল আয়ত্ত কৰিছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো আমাৰ দিয়া আছে যে ইয়াৰ পিছৰটো 6 নম্বৰটো যে জুইৰ আৱিষ্কাৰ আৰু ব্যৱহাৰৰ ফলত আদিম মানুহৰ কি কি সুবিধা হৈছিল বুজাই লিখা। ইয়াৰ উত্তৰখিনি লিখিম যে জুই আৱিষ্কাৰৰ লগে লগে আদিম মানুহে চৰাই আৰু জন্তুৰ মাংস পুৰি আৰু সেকি খাবলৈ শিকিলে। জুইৰ আৱিষ্কাৰৰ ফলত আন বহুতো কথা যুগান্তকাৰী পৰিৱৰ্তন সম্ভৱ হৈ পৰিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে। ধন্যবাদ।